নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰদীপ নাথ। মোৰ ঘৰ কুসুমতলা পদ্মপুৰ। মোৰ প্ৰায় 1.5 মাহ 2 মাহমানৰ আগত আপোনাৰ ভৰিৰ ACL অপাৰেশ্যন এটা হৈ গৈছে। প্ৰায় মানে মেজৰ অপাৰেশ্যনেই। তাৰপিছত এইটো অপাৰেশ্যনটো হৈ গ'ল। তাৰপিছত ছাৰে ক'লে, ইমান ছাৰে ক'লে যে আপুনি ফিজিঅ'থেৰাপিটো ল'ব লাগিব। তেতিয়া মই ইয়াতে আহি পেলাই আমাৰ কুসুমতলাত সুধিলোঁ, তেতিয়া নাই, জামুগুৰিত সুধিলোঁ। জামুগুৰিত পালোঁ বাৰু, শ্ৰী জাগত বৰদলৈ ফিজিঅ'থেৰাপি ডক্টৰ। তেওঁ তাতে মই এতিয়া বৰ্তমান কৰি আছোঁ বুলি ক'ব পাৰি, মানে ভাল হৈছে বুলি ক'ব পাৰি। কি হ'ল মানে আপোনাৰ প্ৰথমতে মইতো কোনো খোজকাঢ়িব নোৱাৰোঁ, উঠিব নোৱাৰোঁ, বহিব নোৱাৰোঁ, কোনো একো কৰিবই নোৱাৰোঁ, ভৰিটো চিধা হৈ থাকে। তাৰপিছত আৰু এতিয়া ফিজিঅ'থেৰাপি কৰিলোঁ, 12-14 দিন কৰিছোঁ তেনেকৈ। এই লোকৰ আনি মোৰ বেলেগে থৈ যায়, লোকে লৈ যায়। এই 12 দিন 13 দিন কৰাৰ পিছত মোৰ ভৰিটো আপুনি মানে ফিজিঅ'থেৰাপিত বহুতখিনি ভাল হ'ল। তাৰপিছত মোক অলপ খোজকাঢ়িব পৰা হ'লোঁ, উঠা বহা কৰিব পৰা হ'লোঁ। তাৰপিছত প্ৰায় 18-20 দিন 25 দিন হৈছে, মই এতিয়া বৰ্তমান চাইকেলো চলাব পৰা হৈছোঁ, ধুনীয়াকৈ খোজকাঢ়িব পৰা হৈছোঁ। আৰু এতিয়া অলৰেডি মানে কি, মই নিজে বাইক চলাই এতিয়া থেৰাপিলৈ যাম বুলি আহি আছোঁ, অহা যোৱা ডেইলি কৰিয়ে আছোঁ। এতিয়া মই সুস্থ বাৰু। আৰু লগতে আৰু এটা কথা কওঁ, ফিজিঅ'থেৰাপিটো মানে কি আপোনাৰ কোনো হেৰি বুলি নহয়, আমাৰ ডক্টৰ যিজন জাগত বৰদলৈ ডক্টৰ, তেওঁ বৰ ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰে প্ৰতিজন পেচেণ্টৰ লগত।